আজিৰ পৰা নাহিবা আৰু মোৰ ৰুমত। এই ল'ৰাটোৰ কাৰণেই মই মোৰ ল'ৰাটোক হেৰুৱালোঁ। এইটো কথা মই কেতিয়াও পাহৰিম বুলি ভাবিছে নেকি আপুনি? কেৱল অনুমানৰ ভিত্তিতে তুমি সকলোবোৰ শেষ কৰি দিলা। কেতিয়াবা ভাবি চাইছানে তোমাৰ অনুমানবোৰতো সঁচা নহ'বও পাৰে। বৌ অহা নাই যে খাবলৈ? তই খোৱা মানুহ খাই থাকচোন, ভোক লাগিলে আহিব নহয় নিজে নিজে খাবলৈ। হঠাৎ মই এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হোৱাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। মই ভুল কৰিছোঁ নে শুদ্ধ কৰিছোঁ নাজানো, কিন্তু এই মুহূৰ্তত মই এইটো সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছোঁ। বহুত চেষ্টা কৰিছিলোঁ এইখন ঘৰত থাকিবলৈ, কাৰণ এইখন তুষাৰৰ ঘৰ। কিন্তু জীৰ কথা ভাবিয়েই মই এইখন ঘৰ ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ, কাৰণ জীৰ পিতৃ পৰিচয়ক লৈ কোনোবাই প্ৰশ্ন তোলাটো মই সহ্য কৰিব নোৱাৰোঁ। তুষাৰৰ আত্মাই নিশ্চয় মোৰ এই সিদ্ধান্তত যথেষ্ট আঘাত পাব, কাৰণ মই তেওঁৰ সন্তানক প্ৰাপ্য মৰ্যাদা দিব নোৱাৰি ঘৰৰ পৰা আঁতৰাই আনিলোঁ। উপায় নাই, জীৰ ভৱিষ্যতৰ বাবে মই এই সিদ্ধান্ত লোৱাটো অত্যন্ত জৰুৰী। মোৰ কাৰো ওচৰত একো অভিযোগ নাই। মোৰ জীৱনত ঘটা সকলোবোৰ মই মোৰ কপালৰ দোষ বুলি ধৰি লৈছোঁ আৰু আশা কৰিছোঁ যেন আজিৰ পৰা আৰু কেতিয়াও এইখন ঘৰত কোনো অবাঞ্ছিত ঘটনা নঘটক। সকলো ভালে থাকক। আমাক বিচৰাৰ চেষ্টা কৰিব নালাগে। ক'ৰবাত নিশ্চয় কিবা এটা ব্যৱস্থা কৰি ল'ব পাৰিম। মা, যিদিনা মই মোৰ মা দেউতাক এৰি এইখন ঘৰলৈ আহিছিলোঁ, আপুনি মোক কথা দিছিল নিজৰ ছোৱালীৰ দৰে মৰম দিব বুলি। পাছলৈ আপুনি মোক যেতিয়াই বেয়া পোৱা হ'ল, তেতিয়া মই তুষাৰক কৈছিলোঁ, আমাৰ জীৱনলৈ এই সন্তান আহিলে আপুনি হয়তো সলনি হ'ব। কিন্তু ওলোটাটোহে হ'ল। বাৰে বাৰে মই নিৰ্দোষী বুলি প্ৰমাণ দি দি ভাগৰি গ'লোঁ। মই ভাবোঁ আপুনি এদিন মোক নিশ্চয় বুজি পাব। মোৰ জীউক তুষাৰৰ সন্তান বুলি গ্ৰহণ কৰিব। শেষত ক্ষমা প্ৰাৰ্থনাৰে দুবৰি। ভগৱানে সেইবিলাক দেউতা, মই বৰ বেয়াকৈ হাৰি গ'লো। মই চকুৰ আগত এফালৰ পৰা সকলো শেষ হৈ গ'ল আৰু মই চাই থকাৰ বাহিৰে একোৱেই কৰিব নোৱাৰিলোঁ। হ'ব দিয়কচোন, ইমান চিন্তা নকৰিব। আপোনাৰ গা বেয়া লাগিব। ক'তো যোৱা নাই সিহঁত। তন্ময় যাব নহয় বিচাৰি। ক'লৈ যাব পাৰে বাৰু? তন্ময়, অলপচক এটা ফোন কৰচোন, কিজানি তালৈকে গৈছে। মা, তোমাৰ ইমানৰ পাছতো গাত লগা নাই? আজি তোমাৰ কাৰণে তোমাৰ ডাঙৰ বৌ এজনী আৰু সেই অকমানিটো লৈ চিৰদিনৰ বাবে গুচি গ'ল, আৰু তুমি ক'লৈ বা গ'ল, কিবা কৰিছে গৈ। তন্ময়, তই সিহঁতক ঘৰলৈ উভতাই গৈ আছো। নহ'লে মই নিজৰ সন্মুখতে মূৰ তুলি থিয় দিব নোৱাৰিম। আপুনি? মানে
আহক। বহক ইয়াতে। কথা কি তন্ময়? সকলো বৰ টেনশ্যনত থকা যেন লাগিছে যে? বৰ ডাঙৰ কথা এটা হ'ল অলোকেশ দা। বৌয়ে আপোনাক ফোন কৰিছিলে নেকি? নাইতো, কি হৈছেনো? কলে যাব পাৰে বাৰু দুবৰী? তাকে ময়ো ভাবি পোৱা নাই। ইমান ৰাতিখন ল'ৰাটোক লৈ বৌ ক'লে গ'ল বাৰু? তোমালোকে মোলৈ ৰাতিয়ে এবাৰ ফোন কৰিব নোৱাৰিলা? আচলতে মানে আমি আকৌ তোমাৰ ওচৰলৈ যোৱা বুলিহে ভাবিছিলোঁ। দুবৰীক আপোনালোকে চিনিয়ে নাপালে। মোৰ বোধেৰে বৰ দুৰ্ভগীয়া আপোনালোক। ঠিকেই কৈছে অলোকেশ দায়ে। সঁচাকৈ বৰ দুৰ্ভগীয়া ঘৰখনৰ মানুহবোৰ। সঁচাকৈয়ে মই ভুল আছিলোঁ নেকি বাৰু? কিন্তু মই যি কৰিছিলোঁ ঘৰখনৰ ভালৰ কাৰণে কৰিছিলোঁ। তেন্তে সকলোৱে মোকেই দুখিছে কিয়? কলৈ যাব তাই? কিবা খং উঠি ঘৰৰ পৰা ওলাই গৈছে চাগে। মোৰ বিশ্বাস দুদিনৰ পিছত তাই নিজেই ঘূৰি আহিব। কিন্তু তাই গ'ল কলৈ? ক'ত বা আছে? কি বা কৰিছে? ৰদালি, আমনি নকৰে এইদৰে। খোৱা বুলি কৈছো, খোৱা। নাখাওঁ, মোৰ পাপা ক'ত আছে? মই পাপাই খুৱাই দিলেহে খাম। মোৰ পাপা ক'ত আছে? মাতি দিয়া। এইবোৰ তুমি কি কৈছা অলকে? ইমান অকণমানি ল'ৰাটো লৈ তাই কলৈ গ'ল? নাজানো। অৱশ্যে মই ইচ্ছা কৰা হ'লে তাই য'তেই নাথাকক কিয় বিচাৰি উলিয়াব পাৰিলোঁ হয়। কিন্তু নিবিচাৰোঁ। তাই যেতিয়া মোক বিশ্বাসত নল'লেই, গতিকে মই তাইক আৰু বিচাৰি নাযাওঁ। কাৰণ মই ভালদৰে বুজি পাইছোঁ যে তাইক আৰু বিচাৰি লাভ নাই। কিন্তু তাই গ'ল কলৈ? ক'ত বা আছে? কি বা কৰিছে? দুবৰী সাহসী ছোৱালী। তাই কিবা নহয় কিবা এটা কৰি ক'ৰবাত ভালকৈ থাকিব। আৰু তাই অকলশৰীয়া নহয় নহয়, তুষাৰৰ সন্তান আছে তাইৰ লগত। আশা কৰোঁ ভগৱানে দুয়োকে ভালে ৰাখিব। মোৰো আজি কিছুদিনৰ পৰা গাটো অলপ বেয়া হৈ আছে। মনৰ জোৰতহে কোনোমতে কামবোৰ কৰি আছোঁ। ভাবিছোঁ ময়ো এবাৰ বাহিৰলৈকে যাওঁ। কিনো হৈছে ডক্তৰক এবাৰ দেখুৱাই আহোঁগৈ। পিছে এটা কথা ক'বই লাগিব খুৰী। দুবৰীয়ে নিজৰ পচন্দমতে বিয়া হৈ ভুল কৰিলে যদিও আপোনালোক তাইৰ প্ৰতি বেছি কঠোৰ হ'ল। বহুত কথা ক'লোঁ। গৈ থাকোঁ দিয়ক খুৰী, ভালকৈ থাকিব। যোৱা। তই একো চিন্তা কৰিব নালাগে দুবৰী। এইখন তোৰ নিজৰে ঘৰ। মই তোৰ কথা চিন্তা কৰি থকা নাই অ'। বহুত বছৰ হ'ল নহয়। ৰঞ্জনে বা কি ভাবি আছে? কিয়? তেওঁ জানো তোক নিজেই কোৱা নাই যে যিমান দিন মন যায় থাকা বুলি? কৈছে,
বাদ দে এইবোৰ কথা অ' শুনচোন বহুত বছৰ হ'ল নহয় তই এইবোৰ কথা এবাৰ অলকেশ দাক জনোৱাটো ভাল আছিল নেকি নাই নালাগে অলকেশ দা মাজে মাজে মোৰ খবৰ ল'বলৈ তালৈ গৈ থকাৰ বাবে মায়ে মোক তেওঁক লৈও বহুত কথা শুনাইছিল সেইবাবে ভাবিলোঁ এইবোৰ কথা তেওঁক জনোৱাটো ঠিক নহ'ব কিন্তু দুবৰী অলকেশ দাক এইবোৰ কথা জনাব নালাগে আগতেও তেওঁ মোৰ কিছুমান প্ৰব্লেমৰ কথা গম পায় মোক তেওঁৰ ঘৰলৈ যাবলৈ লগ ধৰিছিল কিন্তু মইহে মান্তি নহ'লোঁ কাৰণ এনেকুৱা কৰিলে মোৰ প্ৰব্লেমবোৰ বাঢ়িহে যাব বাৰু হ'ব এইবোৰ কথা আমি পিছতো পাতিব পাৰিম সদ্যহতে তই অলপ ৰেষ্ট লৈ ল মই কিবা এটা খোৱাৰ বাবে বনাওঁগৈ হ'ব যা উফ তোমাৰ হোৱাই নাইনে বজাৰলৈ গ'লেনো ইমান ফেশ্বন কৰিব লাগেনে ক'তনো ফেশ্বন কৰা দেখিলা বজাৰলৈ তোৰ মানুহ কাপোৰ নিপিন্ধাকে যাব হ'ব হ'ব ইমান বুজাব নালাগে এইখন বজাৰৰ লিষ্ট ইমিডিয়েট মোক বজাৰকেইটা আনি দে মই এটা কথা ভাবিছোঁ কি কথা দুবৰীৰ কাৰণে কেইযোৰমান কাপোৰ আৰু ল'ৰাটোৰ কাৰণে কেইটামান খোৱা বস্তু একেবাৰে লৈ আহোঁ নেকি অহ থেংক গড কি হ'ল ভগৱানে যে মোক তোমাৰ নিচিনা কোমলন্তৰ মানুহ এজন দিছে ইনচাল্ট কৰিছা ইনচাল্ট কিয় কৰিম কোৱা তুমি মোৰ ফ্ৰেণ্ডৰ কাৰণে ইমানকৈ যে ভাবিছা বিশ্বাস কৰা মোৰ বহুত ভাল লাগিছে তুমি আচলতে ইমান দিনে মোক চিনিয়ে নাপালা আৰু এতিয়াও চিনি পাবৰ কাৰণে বহুত বাকী কি বাই মই আহোঁ দিয়া আৰু কিবা ল'বলগীয়া থাকিলে ফোন কৰিবা ঠিক আছে সোনকালে আহিবা কিন্তু নাজানো কি অন্যায় কৰিলোঁ মই কি অপৰাধত আপুনি মোক এনেকৈ শাস্তি দিছে মই আজিও নুবুজিছোঁ মোৰ খবৰ ৰাখিব নালাগে বাৰু নিজৰ ছোৱালীজনীৰ খবৰ ৰাখিবলৈকো মন নাযায়নে আপোনাৰ বা এই ৰ'দালীয়ে বৰকৈ আমনি কৰি আছে মই ভাত খোৱালে হেনো তাই নাখায় মই গৈছোঁ বল নাখাওঁ 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 মা আহিছে ৰ'বা ঠিকছে তোমাক দিব খোৱাৰ সময়ত এনেকৈ আমনি কৰে নেকি কৰিমেই কি হৈছে ৰ'দালী মই এইবোৰ নাখাওঁ ভাজি নাখাওঁ বুলি নকয় নহয় দিয়া মই খুৱাই দিম নাই তুমি খুৱাই দিলেও মই নাখাওঁ নাখালে নহ'ব নহয় চাওঁ মুখ মেলা নাখাওঁ মই তুমি মোক কোৱাচোন চবৰে যে পাপা আছে মোৰ কিয় নাই মই পাপাই খুৱাই দিলেহে খাম ৰ'দালী আমনি নকৰে এইদৰে খোৱা বুলি কৈছোঁ খোৱা নাখাওঁ মোৰ পাপা ক'ত আছে মই পাপাই খুৱাই দিলেহে খাম মোৰ পাপা ক'ত আছে মাতি দিয়া মোৰ পাপাই খুৱাই দিব লাগিব মোৰ পাপাই কি? খুৱাই দিব লাগিব নিৰ্মালী, এইবোৰ লৈ যা। আজি খুৱাই খাবই দিব লাগিব মোৰ পাপাই খুৱাই দিব লাগিব মই পিছে আজি এপাক ওলাই যাম বুলি ভাবিছোঁ ক'লৈ ক'ৰবাত কিবা কাম এটা যোগাৰ কৰিব পাৰোঁ নেকি চাওঁ ৰ'বাচোন কামৰ কথা এতিয়াই ভাবিব নালাগে এনেকৈ খাই বৈ থাকি ভাল নালাগে নহয় সেইবাবে ভাবিছোঁ কাম এটাকে বিচাৰোঁ নেকি সঁচাকৈ দেই বৰ আচৰিত মানুহ ছাৰ কইনীকলৈ মনত নপৰে নাই কিন্তু ইমান মৰম লগা ছোৱালী এজনী আছে তাইলৈ বাৰু মনত নপৰেনে
দুবৰীক চাহ খাবলৈ মতা নাই নেকি? মাতিছোঁ, আহিব এতিয়া, তুমি খোৱা। জি উঠা নাই? নাই উঠা। ইমানকৈ মাতিলোঁ নাই, টোপনিত একেবাৰে লাল কাল। শোক দিয়া, ইমান সোনকালে উঠিনো কি কৰিব? তাতে কালি আকৌ সি নতুনকৈ খেলা বস্তুবোৰ পাইছে নহয়, তাৰ মনত বিৰাট ফূৰ্তি। মাজে মাজে মাত্ৰ সোধে, মা আমি সদায় ইয়াতে থাকিম নেকি? অকণমান ডাঙৰ হৈছে নহয়, কিবা এটা অনুমান কৰিব পাৰিছে। মই পিছে আজি এপাক ওলাই যাম বুলি ভাবিছোঁ। ক'লৈ? ক'ৰবাত কিবা কাম এটা যোগাৰ কৰিব পাৰোঁ নেকি চাওঁ। ৰ'বাচোন, কামৰ কথা এতিয়াই ভাবিব নালাগে। এনেকৈ খাই বৈ থাকি ভাল নালাগে নহয়, সেইবাবে ভাবিছোঁ কাম এটাকে বিচাৰোঁ নেকি। আৰু তোমালোক দুজনৰ ওপৰত ইমান দিনে বুজা হৈতো থাকিলোঁ। হ'বচোন, তুমি এইবোৰ চিন্তা কৰি থাকিব নালাগে। মই কিবা এটা কৰিব পাৰোঁ নেকি চাম ৰ'বা। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোন